তাক আজি আপোনালোকে দেখিছে আপোনালোকৰ চেনেলৰ যোগেদি এই ৰাস্তাটোৱে নহয়, আজি ইয়াত বৃহত্তৰ এই ধাৰাপুৰ অঞ্চল, বৃহত্তৰ অঞ্চলৰ স্কুলৰ ষ্টুডেণ্ট ল'ৰা ছোৱালী কোনো ইয়াত যাব নোৱাৰি। 12 মাহ ইয়াত পানী। বিভাগীয় কৰ্তৃপক্ষক আমি ৰাইজৰ ফালৰ পৰা, উন্নয়ন কমিটিৰ ফালৰ পৰা আমি স্মাৰকপত্ৰ দিয়াৰ পিছতো বিভাগীয় কৰ্তৃপক্ষৰ কোনো গা লৰা নাই। স্থানীয় বিধায়কজন আছে যদিও তেখেতৰ কোনো কাণ সান নাই। শুই আছে তেখেতসকল। ৰাইজৰ দুৰ্দশাৰ প্ৰতি কোনো চকু দিয়া নাই। গতিকে অনতিপলমে ধাৰাপুৰ, ভকততল, বৈশ্যপাৰা, নতুন বস্তি এই বৃহত্তৰ অঞ্চলত আজি এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে, যাৰ কাৰণে আজি ইয়াত ৱাটাৰ ছাপ্লাই এটা পানী পৰিবাহী পাইপ এডাল ফাটি আছে। আজি 3 মাহ হ'ল। কোনো কৰ্তৃপক্ষ বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে গা নলৰিল। সেইকাৰণে ইয়াৰ কৃত্ৰিম পানী আৰু এই বৰষুণৰ পানীয়ে ৰাস্তাটো বুৰ পেলাইছে, যাৰ ফলত যাতায়াত ব্যৱস্থা আজি এটা পেচেণ্ট নিব লগা হ'লে এম্বুলেঞ্চ এখন আহিব নোৱাৰে। গতিকে অনতিপলমে আমি দাবী জনাইছোঁ যে এই ৰাস্তাটোৰ বিভাগীয় কৰ্তৃপক্ষক অনতিপলমে হুকুম দি এই ৰাস্তাৰ পানী যোৱাৰ ব্যৱস্থা কৰাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ। জালুকবাৰী সমষ্টিও কৰিছে। গতিকে জালুকবাৰী সমষ্টি হ'ল যেতিয়া আমাৰ মুখ্যমন্ত্ৰীৰ সমষ্টি। গতিকে ৰাইজে বহুত আশাবাদী আছে যে এই সমষ্টিটোৰ আজি বিগত 30 বছৰে কোনো উন্নয়ন দেখা নাপালোঁ। গতিকে অনতিপলমে মুখ্যমন্ত্ৰী মহোদয়ক আপোনাৰ চেনেলৰ জৰিয়তে আমি অনুৰোধ জনাম যে তেওঁ বিহিত ব্যৱস্থা গ্ৰহণ কৰে আৰু ৰাইজক সকাহ দিয়ে। তাক আজি আপোনালোকে দেখিছে আপোনালোকৰ চেনেলৰ যোগেদি এই ৰাস্তাটোৱে নহয়, আজি ইয়াত বৃহত্তৰ এই ধাৰাপুৰ অঞ্চল, বৃহত্তৰ অঞ্চলৰ স্কুলৰ ষ্টুডেণ্ট ল'ৰা ছোৱালী কোনো ইয়াত যাব নোৱাৰি। 12 মাহ ইয়াত পানী। বিভাগীয় কৰ্তৃপক্ষক আমি ৰাইজৰ ফালৰ পৰা, উন্নয়ন কমিটিৰ ফালৰ পৰা আমি স্মাৰকপত্ৰ দিয়াৰ পিছতো বিভাগীয় কৰ্তৃপক্ষৰ কোনো গা লৰা নাই। স্থানীয় বিধায়কজন আছে যদিও তেখেতৰ কোনো কাণ সান নাই। শুই আছে তেখেতসকল। ৰাইজৰ দুৰ্দশাৰ প্ৰতি কোনো চকু দিয়া নাই। গতিকে অনতিপলমে ধাৰাপুৰ, ভকততল, বৈশ্যপাৰা, নতুন বস্তি এই বৃহত্তৰ অঞ্চলত আজি এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে, যাৰ কাৰণে আজি ইয়াত ৱাটাৰ ছাপ্লাই এটা পানী পৰিবাহী পাইপ এডাল ফাটি আছে। আজি 3 মাহ হ'ল। কোনো কৰ্তৃপক্ষ বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে গা নলৰিল। সেইকাৰণে ইয়াৰ কৃত্ৰিম পানী আৰু এই বৰষুণৰ পানীয়ে ৰাস্তাটো বুৰ পেলাইছে, যাৰ ফলত যাতায়াত ব্যৱস্থা আজি এটা পেচেণ্ট নিব লগা হ'লে এম্বুলেঞ্চ এখন আহিব নোৱাৰে। গতিকে অনতিপলমে আমি দাবী জনাইছোঁ যে এই ৰাস্তাটোৰ বিভাগীয় কৰ্তৃপক্ষক অনতিপলমে হুকুম দি এই ৰাস্তাৰ পানী যোৱাৰ ব্যৱস্থা কৰাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ। জালুকবাৰী সমষ্টিও কৰিছে। গতিকে জালুকবাৰী সমষ্টি হ'ল যেতিয়া আমাৰ মুখ্যমন্ত্ৰীৰ সমষ্টি। গতিকে ৰাইজে বহুত আশাবাদী আছে যে এই সমষ্টিটোৰ আজি বিগত 30 বছৰে কোনো উন্নয়ন দেখা নাপালোঁ। গতিকে অনতিপলমে মুখ্যমন্ত্ৰী মহোদয়ক আপোনাৰ চেনেলৰ জৰিয়তে আমি অনুৰোধ জনাম যে তেওঁ বিহিত ব্যৱস্থা গ্ৰহণ কৰে আৰু ৰাইজক সকাহ দিয়ে।